আমি এখন সংবাদমেলত মানে প্ৰেছ মিটিং আৰম্ভ কৰিছোঁ আমাৰ NRHMৰ ফালৰ পৰা গুৱাহাটী। তাৰপিছত বাকী আমাৰ যিখিনি আমাৰ ক'ব লগা আছে আমি এতিয়া ক'ম আৰু সেইখিনি কথা। 2013 চনত মহামান্য সুপ্ৰিম কোৰ্টে মানে ৰায় দিছিলে যে আমি সমকামৰ সমমৰ্যাদা পোৱাৰ বাবে, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ মানে সা সুবিধা আমি কোনো ধৰণৰ যিখিনি ৰেগুলাৰ চৰকাৰী চাকৰিয়ালে পাইছে আমি সেইখিনি আজিলৈকে পোৱা নাই বা হৈ উঠা নাই। 2017 চনত ভাৰত চৰকাৰৰ পৰিয়াল কল্যাণ মন্ত্ৰালয়ে NHM আছামৰ ঊৰ্ধ্বতন বিষয়ালয় মেডিকেল এণ্ড পাৰামেডিকেলৰ কৰ্মচাৰীখিনিক সপ্তম আয়োগৰ নীতিত যিখিনি দৰমহা প্ৰদান কৰিছিলে সেই দৰমহাখিনি এখন পত্ৰ প্ৰেৰণ কৰিছিলে, কিন্তু সেইখিনিৰ পৰা আমি আজিলৈকে বঞ্চিত হৈ আছোঁ। আজিলৈকে আমি একো পোৱা নাই। 2021 চনত অসম ৰাজপত্ৰত প্ৰকাশ পাইছিলে যে ৰেগুলাৰ কৰ্মচাৰীখিনি ষ্টেটৰ যিখিনি কৰ্মচাৰীয়ে যেনেকৈ যি দৰমহা পায় বা যি সা সুবিধা পায় সেইখিনি আমাৰ NRHMৰ কৰ্মচাৰীয়ে আজিলৈকে পোৱা নাই বা একো হৈ উঠা নাই। ঠিক তেনেদৰে আমাৰ NRHMৰ কৰ্মচাৰীখিনিয়ে যিখিনি তেওঁলোকৰ ৰেগুলাৰ কৰ্মচাৰীখিনি পাইছিলে আমাৰ NRHMৰ কৰ্মচাৰীখিনিয়ে আজিলৈকে আমাক দিয়াও নাই আৰু আজিলৈকে আমি একো পোৱাও নাই। ধৰক যেনেকৈ চাইল্ড কেয়াৰ পাব লাগে, আমি হোম লোন, কাৰ লোন এইবিলাক পাব লাগে, কিন্তু আমি আজিলৈকে একো পোৱা নাই। 2024 চনৰ 2 এপ্ৰিল মাহত এখন মানে তেওঁলোকে 8জনীয়া কমিটি গঠন কৰি দিছিল। সেই কমিটিখনত কি হৈছে ভিতৰ খণ্ডত কি হোৱা নাই আমি আজিলৈকে একো জনা নাই বা আমাক জানিবলৈও দিয়া নাই। আৰু মানে এইখিনিত আমাৰ সন্দেহ হৈ আছে কি হৈছে ভিতৰ চৰাত, কিয় আমাক জানিব দিয়া নাই তেওঁলোকে বা আমি কিয় জানিব নোৱাৰোঁ, আমি একো গম পোৱা নাই এতিয়ালৈকে, আমাক জানিব দিয়া নাই। আমি অহাকালি 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে আমি কলা বেজ পৰিধান কৰি আমাৰ যিখিনি আমাৰ নিয়মীয়া কৰ্ম আমি সদায় সেইখিনি কৰি যাম। আৰু এই কলা বেজ পৰিধান কৰিম এইকাৰণে যে আমাৰ মনৰ ক্ষোভখিনি যাতে আমাৰ চৰকাৰখনে বুজি পায়। আমি কোনো ধৰণৰ আন্দোলন নহয়, এইটো আমাৰ মনৰ ক্ষোভ উজাৰাৰ কাৰণে আমি কলা বেজ পৰিধান কৰিম 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ। চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ যে আমাৰ যিখিনি ৰেগুলাৰ ষ্টেটৰ কৰ্মচাৰীয়ে যিখিনি সা সুবিধা দৰমহা পাইছে, সপ্তম আয়োগৰ নীতিত যিখিনি পে স্কেল পাইছে সেইখিনি যাতে আমিও তেওঁলোকৰ দৰে পাওঁ আৰু আমি একেখন টেবুলতে কাম কৰোঁ। আমাৰ ষ্টেটৰ ৰেগুলাৰ কৰ্মচাৰীখিনিয়ে যিখিনি পায় আমি সেইখিনি কৰিও আমি সেইখিনি পোৱা নাই আজিলৈকে। আমাৰ সতীৰ্থ বাইদেউজনী হয়তো আমাৰ আজি যি মানে প্ৰেছ মিট দিয়া আমাৰ উদ্দেশ্য বাইদেউ অৱগত কৰিলে। আমাৰ মেইন প্ৰধান সমস্যা হৈছে, প্ৰধান উদ্দেশ্য এইকেইটাই আমাৰ যে 2013 চনত যিটো আমাৰ মহামান্য উচ্চ ন্যায় আদালতে যিটো আমাক 2013 চনত সমকামৰ যিটো দৰমহা দিছিলে সেইটো আজিলৈকে হৈ উঠা নাই। নেক্সট 2017 চনত আমাক 7 পে কমিশ্যনৰ যিটো নীতিত আমাক দৰমহা দিব লাগিছিল তাৰ কোনো কাম হৈ উঠা নাই। নেক্সট আকৌ 2021 চনত গ্ৰেচুইটি আমাক দিব বুলি অসম গেজেটত প্ৰকাশ পাইছিলে, যদিও আজিলৈকে তাৰ কাম অকণো হৈ উঠা নাই। আৰু সেই গ্ৰেচুইটি দিলে আমাৰ ধৰক যিখিনি আমাৰ স্কেল পে আহি যাব, স্কেল পেত আমাৰ চৰকাৰী যিটো সুবিধা, চৰকাৰী যিটো আমাৰ কৰ্মচাৰীসকলে যি সা সুবিধা পাই আছে, নিজৰ ধৰক হোম লোনে হওক বা আপোনাৰ বেংক লোনে হওক, যি সুবিধা বা CL, EL, চাইল্ড কেয়াৰ লিভ হওক বা মেটাৰ্নিটি লিভ হওক, সেইবিলাক আজিলৈকে আমাৰ কোনো পুংখানুপুংখানুভাৱে একো কাম হৈ উঠা নাই। যদিও 2024 চনৰ এপ্ৰিল মাহত এখন কমিটি গঠন কৰিছিলে, চৰকাৰৰ ফালৰ পৰা কমিটিখন গঠন কৰা হৈছিলে যে আমাৰ 7 পে মানে কামৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আৰু HR ডেভেলপমেণ্টৰ কাৰণে আমাৰ যদি কমিটি গঠন কৰি দিয়া হৈছিলে, তাৰে আমি মাত্ৰ গম পাইছোঁ যে এখন মিটিং হৈ গৈছে কমিটিখনৰ, কিন্তু তাৰ স্থিতি আমি এতিয়ালৈকে বা তাৰ কি হ'ল আমি আজিলৈকে গম নাপালোঁ। আৰু নেক্সট এতিয়ালৈকে একো কাম আগবঢ়া নাই। আৰু নেক্সট এতিয়া ধৰক আমাৰ ঠায়ে ঠায়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেডিকেল কলেজ হওক নাইবা আপোনাৰ বিভিন্ন আমাৰ স্বাস্থ্য সেৱাৰ খুলিছে, স্বাস্থ্য সেৱাৰ আমাৰ যিবিলাক ইনষ্টিটিউট খুলিছে, যদিও তাত আমাৰ কোনো পোষ্ট ক্ৰিয়েট কৰা হোৱা নাই। সেই কামখিনি আমাৰ NHMৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ দ্বাৰাই চলাই নিয়া হৈছে। আৰু আমি অনুৰোধ কৰিম যে চৰকাৰে যি আমাৰ আগত যিবিলাক পোষ্ট খালী আছে সেইবিলাক অতি সোনকালে পূৰাই ল'ব লাগে। আৰু আমাৰ যিখিনি মেডিকেল কলেজ হওক অন্যান্য আমাৰ স্বাস্থ্য সেৱাত
অনুষ্ঠানত যিবিলাক আমাৰ পোষ্ট খালী আছে সেইবিলাক পদ খালী দি আমাৰ যিবিলাক এনএইচএমৰ বিষয়ববীয়া আছে বয়স অনুযায়ী তেখেতসকলক নিযুক্তি প্ৰদান কৰিব আছিল। আৰু আমাৰ এইখিনি আমি বাৰম্বাৰ আমি কৈ আহিছোঁ, প্ৰেছ মিটৰ জৰিয়তে আগতে কোৱা হৈছে। আৰু আমি আমাৰ বিষয়ববীয়াসকলক আমি লগ কৰিছোঁ। আমাৰ স্বাস্থ্যমন্ত্ৰী মাননীয় স্বাস্থ্যমন্ত্ৰীদেৱক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইতিমধ্যে লগ কৰি আমাৰ যিখিনি আমাৰ দাবী আমি তেখেতক জনাইছোঁ। অৱগত হৈ উঠা নাই, সেয়েহে আমি অহা ডিচেম্বৰৰ 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে হ'ব লগা স্বাস্থ্য সেৱা উৎসৱত আমি আমাৰ সতীৰ্থসকলে আমি যদিও আমাৰ নিয়মীয়া ডিউটি পালন কৰি আমি কলা বেজ পৰিধান কৰি আমি আমাৰ মনৰ ক্ষোভ যিটো আমাৰ ইমান বছৰে আমি মনৰ ক্ষোভ লৈ আছোঁ, মনৰ ক্ষোভ গুজাৰি আমি কাম কৰি আছোঁ। যদি একেখন টেবুলতে আমি কাম কৰি আমি বহুত কম দৰমহাত আমি কাম কৰি আছোঁ, আমি সেই মনৰ ক্ষোভ উজাৰি আমি অহা 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমি আমাৰ কলা বেজ পৰিধান কৰি আমি আমাৰ মনৰ ক্ষোভ উজাৰিম। আশ্বাসটো সেনেকৈ দিয়া নাই, খালী মাত্ৰ এটাই কৈছে হ'ব চাম হৈ যাব। আমি তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আছিলে কেশৱ মহন্ত ডাঙৰীয়া, তেখেতক বহুতবাৰ লগ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেখেতে আমাক সেনেকুৱা মিটিং এখন কৰিম বুলি কৈছিল, আমাক পিছুৱাই তেখেতে লগ নকৰিলে। নেক্সট আকৌ আমি আমাৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ক আমাক তেখেতক আবেদন মৰ্মে তেখেতে আমাক লগ কৰিছিলে, যদিও তাত কোনো একো ফলপ্ৰসূ আমি ৰিজাল্ট পোৱা নাই। পৰৱৰ্তী পৰ্যায়ত আমি চৰকাৰক আমি আমাৰ সমস্যা আমি সদায় অৱগত কৰি আহিছোঁ। আমি এতিয়া 3 তাৰিখৰ পৰা 5 তাৰিখলৈ আৰম্ভ হ'ব লগা যিটো কলা বেজ পৰিধান, তাৰপিছতো যদি চৰকাৰে আমাৰ কথা নুশুনে, আমাৰ কথা নাভাবে, তেতিয়াহ'লে আমি আন্দোলন কৰিবলৈ আমি কুণ্ঠবোধ কৰিব নোৱাৰিম। মই মাজতে এটা কথা কৈছোঁ যে আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেওঁ যিটো সময়ত স্বাস্থ্যমন্ত্ৰী আছিল, তেওঁ সেইটো সময়ত এটা কথা কৈছিল যে আমি হেৰি কৰিম, কি বুলি কয়, এনএইচএম কৰ্মচাৰীখিনিক আমি যেতিয়ালৈকে ৰেগুলাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে 7 কমিশ্যন মতে দৰমহা দিম। তেনেকুৱা আশ্বাস এটা তেওঁ কেইবছৰমান আগতেই দিছিল, তেওঁ যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আছিল। আৰু সেইটো খৰগত কৰিয়ে বহুত কৰ্মীয়ে এতিয়াও নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে এনএইচএমত। কিন্তু আজিলৈকে তেওঁৰ সেই আশ্বাসটো তেওঁ পূৰণ নকৰিলে, কিন্তু আশ্বাস হৈয়ে থাকিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু তেওঁ দিয়া প্ৰতিশ্ৰুতিসমূহ ইতিমধ্যে বহুতবিলাক প্ৰতিশ্ৰুতি পালন কৰিছে বা বিভিন্ন বিভাগত ভাল কাম কৰিছে, আমিও তেখেতক অনুৰোধ জনাম যে তেওঁ যাতে এনএইচএম কৰ্মচাৰীখিনিৰ ফালেও চকু মেলি চায়। কাৰণ তেওঁ এটা সময়ত কৈছিলে যে আমি বিকশিত অসমৰ সেনানী, কিন্তু হ'লে কি হ'ব, বৰ্তমান আমি কোনো ধৰণৰ আমাৰ ৰেগুলাৰ কৰ্মচাৰীৰ সমান তেনেকুৱা ধৰণৰ কোনো সুবিধা পোৱা নাই, বা তেওঁৰ যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনিও ভালকৈ পূৰণ হোৱা নাই। ক'ভিডত বহুত কষ্ট হয়। আমি ভাবিছোঁ যে আমি তেওঁক অনুৰোধ কৰিছোঁ যাতে তেওঁ কোৱা ধৰণে বাকীবিলাক প্ৰতিশ্ৰুতি যেনেকৈ ৰক্ষা কৰিছে, বাকী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতে হওক বা কামৰ ক্ষেত্ৰতে হওক, আমাৰ এনএইচএম কৰ্মচাৰীখিনিৰ আবেদনখিনিও যে তেখেতে গ্ৰহণ কৰি তেওঁ এটা ভাল ফলপ্ৰসূ সমাধান দিয়ে, এইখিনিয়ে মোক ক'ব লগা। আৰু এই চেগতে আমি আমাৰ সংবাদ মাধ্যমৰ সংবাদকৰ্মীক আমাক আজি সময়কণ দিয়াৰ কাৰণে বা আমাৰ কথাখিনি প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.